আসসালামু আলাইকুম হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ নিশ্চয় সকলো ভালে আছে মই পিছে আপোনালোকৰ দত আলহামদুলিল্লাহ ভালে আছোঁ মই জেছমিন আৰু আপোনালোকক জেছমিন কিচেন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ গুড মৰ্নিং সকলোকে তো মই ৰাতিপুৱাই ভিডিঅ'বোৰ আৰম্ভ কৰোঁ তো ৰাতিপুৱা কণী সিজাই লৈছোঁ বাটু পকাই লৈ আছোঁ তাৰপিছত এতিয়া ফ্ৰিজত আহিছোঁ কিবাকিবি চব্জি উলিয়াই লওঁ কিবাকিবি ৰেচিপি বনাওঁ মাজে তো ইয়াত ঢেকীয়া শাককেইটা ঘৰৰে হয় তো কালি তুলি অনা হৈছিলে তো এইখিনি উলিয়াই লৈছোঁ শাক বনাওঁ মাজে বজাৰৰ পৰা ভেন্দি আনিছে তো ভেন্দিখিনি পলিথিনৰ পৰা উলিয়াই থৈছোঁ আৰু বিলাহীও দৰকাৰ আছে ৰন্ধাত তো বিলাহী দুটামান উলিয়াই লৈছোঁ তো আৰু যি লাগে আৰু সেইখিনি গোটেইখিনি উলিয়াই লৈছোঁ এতিয়া শাকখিনি ভালকৈ মই বাছি লৈ আছোঁ চব শাকখিনি এনেকৈ দেখি কিবাকিবি থাকেও নহয় তো বাছি লৈ পিঁয়াজ নহৰু জলকীয়া আৰু বিলাহীকেইটাও কাটি লৈছোঁ ৰেডি কৰি ল'লে ভাল হয় খুৱাই লৈছিলোঁ দালিখিনিও সিজি গৈছে তাত মই কেঁচা জলকীয়া আৰু বিলাহী কেইটামান দি লৈছোঁ তাৰপিছত দালিখিনিও তেলত দিম তো আগতীয়াকৈ সিজাই পিছত তেলত দিলে দালিখিনি খাবলৈ টেষ্টি আহে তো মই দালিখিনিও তেলত দি দিলোঁ তো শুকান জলকীয়াৰ সৈতে এনেকৈ তেলত দিলে ধুনীয়া ফ্লেভাৰ আহে তো খাবলৈ ভাল লাগে তো এইখিনি নমাই লৈ আৰু এটা মই কেৰাহী বহাই ল'ম তো কণীকেইটা সিজাইছিলোঁ তো কণীখিনি এতিয়া বনাম ভাজি লৈ আছোঁ ফাৰ্ষ্টতে চব কণী 6টা দিছোঁ তো এনেকৈ মই ধুনীয়াকৈ ভাজি লৈছোঁ কণীখিনি তাৰপিছত ইয়াত এতিয়া আৰু অলপ তেল দি লৈছোঁ পিঁয়াজ দিম তো পিঁয়াজখিনি অলপ ব্ৰাউন কালাৰ হোৱাৰ পিছত মই তাত কাটি থোৱা বিলাহী কেইটামান এড কৰি আছোঁ তাৰপিছত ইয়াত মছলাখিনিও এড কৰি দি আছোঁ অলপকৈ মছলা দি আছোঁ যিহেতু কম পৰিমাণে কণী আছে তো তাৰ কাৰণে আপোনালোকে যিমান কণী দিয়ে তাৰ অনুপাতে মছলা বনাব তো জ্বলাও ইমান বেছি খোৱাটো ভাল নহয় তো তাৰপিছত মই ঢেকীয়া শাকৰ কাৰণে অলপ তেল দি লৈছোঁ তাত চক নহৰু আৰু পিঁয়াজ আৰু জলকীয়া একেলগে মই অলপ পুৰি ল'ম শাকখিনিও মাজতে মই ধুই মেলি লৈছোঁ ভালকৈ এতিয়া চাওক এনেকুৱা পুৰা হৈছে তো তাত মই এতিয়া ঢেকীয়া শাকখিনি দি লৈছোঁ এতিয়া অলপ নিমখ ছটিয়াই দিম শাকত নিমখ পিছত দিলেই ভাল হয় যিহেতু সিজি পেলাই কমি যায় তো তিতা খোৱাৰ চান্স থাকে তো পিছত দিয়াটো ভাল তো কমকৈ দিছোঁ মই তাৰপিছত আজিতো শুকান মাছ খাবলৈ মন গৈছিলে তো শুকান মাছ বনাম তাৰ কাৰণে শুকান মাছখিনি গৰম পানী ধুই লৈছোঁ ভালকৈ গৰম পানী ধুই লৈছোঁ তাৰপিছত ইয়াত পিঁয়াজ আৰু নহৰু শুকান মাছত সৰহকৈ পিঁয়াজ আৰু নহৰু দিলে ভাল লাগে যিহেতু মই অলপ শুকান মাছেই বনাম পিঁয়াজ আৰু নহৰুৰ সৈতে তো ইয়াত চব অলপ সৰহকৈ দি লৈছোঁ এতিয়া মই মছলাখিনি দি লওঁ আৰু অলপ বেছিকৈ মই মছলা দিলেহে জ্বলা বেছি হ'লে শুকান মাছ খাবলৈ ভাল হয় তাৰ কাৰণে মই বেছি পৰিমাণে দি লৈছোঁ অলপ নিমখ দি লৈছোঁ ইয়াত মছলাখিনি এতিয়া পানীৰ সৈতে মজাই লৈছোঁ ইয়াত কি ধুনীয়া কালাৰ আহিছে তো ইয়াত এতিয়া মই শুকান মাছখিনিও দি লৈছোঁ তো ইয়াত আৰু অলপ বেছি পৰিমাণে পানী দি ভালকৈ মজাই ল'ম তো যিহেতু ডাঙৰ মাছ হয় ন তো সিজিবলৈ টাইম লাগিব তো গোটেইখিনি ৰন্ধা বঢ়া হৈ গ'ল মোৰ ইয়াত দালি কণী শাক তিয়ঁহ শুকান মাছ তিয়ঁহো কাটি লৈছোঁ শুকান জলকীয়া শাকৰ সৈতে খাবলৈ তেওঁকো সকলোৰে কাৰণে ভাত বাঢ়ি দিছোঁ তো সকলোৱে মিলি ভাত পানী খাই লৈছোঁ তাৰপিছত মাজতে মাছ ৰাখিছিলে তো মাছকেইটা ফ্ৰিজতে ভৰাই থৈছিলোঁ তাৰ পৰা নমাই লৈ এতিয়া বাচিম তো বাচি কিনে থৈ তাৰপিছত ইয়াত দুপৰীয়া চাম কিবাকিবি ফল মূল আছিলে তো সেইখিনি গোটেইখিনি কাটি লৈছোঁ তাৰপিছত চাহোতো থাকেই দুপৰীয়া তো চাহো বনাই আছোঁ আদা দি তো তেনেকৈ সকলোৱে চাহ খোৱা হ'ল তাৰপিছত আবেলি হৈছে আবেলি আজি চেনেক ওচৰতে থকা মাৰ্কেট এখনত গৈছিল তো এইটো ফল তেওঁৰ পচন্দ হৈছে চাওকচোন তো ভাগ্যক্ৰমে অলপ ভাঙি দিছোঁ তো খাইছে তো খোৱাটোৱে মেইন তাৰপিছত অলপ জিচানক লৈ বাহিৰত ওলাইছিলোঁ লগৰ ঘৰৰ পুখুৰীটোত ধুনীয়াকৈ মেটেকা ফুটি আছে এইফালে তেখেতৰ ঘৰত কাঠৰ বিজনেছ কাঠৰ ফাৰ্নিচাৰ বিজনেছ বহুত কাঠ আছে তো তেনেকৈ ৰাতি হ'ল মই ৰাতি এতিয়া বুট ভিজাই থৈছোঁ তো কালি কি বনাম চাব পাৰিম
তো এতিয়া নেক্সট ডে হয় এইটো নেক্সট ডে তাৰপিছত মাংস আনিছিলে মাংসটো কি হ'ল কি দি খাব চাওকচোন কিমান ডাঙৰ মৰিচা শাক আনিছে তো মাংসৰ সৈতে এনেকৈ মৰিচা শাকৰ সৈতে বনালেতো খাবলৈ ভালেই লাগে চাওক এতিয়া মই মাংসখিনি বনাই লৈছোঁ তাৰ মাজতে মই কোমোৰা বৰা বনাই আছিলোঁ তাৰপিছত মই মৰিচা শাকৰ সৈতে মাংস বনাই আছোঁ তো এইবিলাক মাংস বনাই ভাত পানী খাই লৈ বিচনাতে অংগনবাড়ীত লৈ গৈছিলোঁ তো স্কুলত নাম লগাই দিয়া হোৱা নাই অংগনবাড়ীতে গৈ আছে তো তাৰ পৰা আহিলোঁ আৰু দুপৰীয়া মই বুট ভিজাই থৈছিলোঁ তো সেইখিনিৰে কিবা কিবি বনাম চাই থাকিব তো খাবলৈ বহুত টেষ্টি হ'ব তাৰপিছত পিঁয়াজ কাটি লৈছোঁ তিয়ঁহ কাটি লৈছোঁ আৰু মান ধনিয়া কয় যিটো ঘৰতে থাকে যেন সেইটো ধনিয়া লৈছোঁ জলকীয়া লৈছোঁ আলু সিজাই লৈছোঁ চাট মছলা লৈছোঁ আৰু সৰিয়হ তেল লৈছোঁ তো গুটিখিনি চাওক মই ফাৰ্ষ্টতে আলুখিনি মিহলাই দি আছোঁ তাৰপিছত এতিয়া মই তিয়ঁহখিনি দি ল'ম তাৰপিছত পিঁয়াজখিনি ধুই লৈছোঁ মানে গোটেইখিনি দি ল'ম যি কাটি লৈছোঁ আৰু যি লাগে তেঁতেলী দিলে মানে ভাল হয় কেঁচা বুট কেইটামানো ৰাখিছিলোঁ আৰু কেইটামান সিজাই দিছোঁ তো চাওক ক'লা নিমখ যিটো সেইটো দি লৈছোঁ তো তেঁতেলী দিলে ভাল হয় তো তেঁতেলী নাছিলে মই বগৰী আচাৰ আছে তাতে বগৰী আচাৰ দিম তো চাট মছলা দিছোঁ এতিয়া মই এইখিনি অলপ তেল দিম শুকান জলকীয়াৰ গুড়িও দিছোঁ এইটো সৰিয়হ চাটনিটো যে এইটো দিছোঁ অলপ তাৰপিছত ইয়াত মিঠাতেল যিটো এইটো দি লৈছোঁ অলপ এখন চামুচৰ সহায়েৰে ভালকৈ লৰাই থাকিম গোটেইখিনি মৈ মছলা মিহলি হোৱাৰ পিছতহে খাবলৈ টেষ্টি হ'ব চব মই মিহলাই আছোঁ এনেকৈ বনাই খাই চাবচোন কি সোৱাদ যেন লাগে লৰাই আছোঁ গোটেইখিনি মিহলাই আছোঁ মই মছলাখিনি চব তাৰপিছত অলপ খোৱাৰ পিছতে পাহৰিয়ে গৈছিলোঁ নেমু চিপি দিলেতো সোৱাদ বেছি হয় নেমুকেইটা কাটি থৈ ৰাখিছিলোঁ মই তাৰপিছত নেমু চিপি দিলোঁ তেনেকৈ আজিলৈ ইমানেই বাই